নমস্কাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটী গুৱাহাটী মহানগৰৰ ইয়াৰ উপকণ্ঠ অঞ্চলত বিশেষকৈ আজি বতৰ ডাৱৰীয়া হৈ থাকিব লগতে দুই এজাক বৰষুণ হ'ব পাৰে আৰু দুই এঠাইত বিজুলী ঢেৰেকণি সহ বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে অহা 5 দিনত আমাৰ অসমৰ আটাইখন জিলাৰ প্ৰায়বিলাক ঠাইতে পাতলীয়া পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু যদি আমি চাওঁ 11 তাৰিখে সতৰ্কতা অৰ্থাৎ আজি ধুবুৰী আৰু দক্ষিণ শালমৰাত দুই এঠাইত ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে কোকৰাঝাৰ চিৰাং আৰু গোৱালপাৰা জিলাৰ দুই এঠাইত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে বাকি হালধীয়া সংকেত থকা জিলাসমূহত দুই এঠাইত বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে গতিকে 12 তাৰিখেও বিশেষকৈ পশ্চিম অসমৰ কোকৰাঝাৰ ধুবুৰী আৰু চাউথ শালমৰাত ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ আৰু বঙাইগাঁও বজালী জিলাৰ দুই এঠাইত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ বেগত বতাহ বলাৰ লগতে কামৰূপ মেট্ৰ' আৰু কামৰূপ গোৱালপাৰা চিৰাং আৰু বাক্সাৰ দুই এঠাইত বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে 13 তাৰিখেও বিশেষকৈ পশ্চিম অসমৰ জিলাকেইখনতে দুই এঠাইত ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বতাহ বলাৰ লগতে দুই এঠাইত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে 14 তাৰিখেও বিশেষকৈ পশ্চিম অসমৰ জিলাকেইখনত ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে দুই এঠাইত 30 পৰা 40 কিলোমিটাৰ বেগত বতাহ বলাব আৰু বৰাক ভেলী জিলাকেইখনত দুই এঠাইত বিজুলী ঢেৰেকণি সহ বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে আৰু 15 তাৰিখে বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাত দুই এঠাইত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে হাইলাকান্দি জিলাৰ দুই এঠাইত বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে আৰু তেনেকৈ ধুবুৰী চাউথ শালমৰা গোৱালপাৰা জিলাৰ দুই এঠাইত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে কোকৰাঝাৰ জিলাৰ দুই এঠাইত বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে ধন্যবাদ